সো আপোনালোকে চাওক মেঘালয়ৰ ৰাস্তা কি চাব লগা ক'ব লাগিব একদম ধুনীয়া লগা ৰাস্তা চাওক। আমাৰ অসমত দেখোন এনেকৈ ৰাস্তাই নাই। আৰু মেঘালয়ত যদি ঘৰ কম থাকে মানে গাঁৱলীয়া মানুহ কম থাকিলেও ৰাস্তাটো একদম ইণ্টাৰনেশ্যনেল বনাই দি থাকে, 4 লাইন বনাই থাকে। এনেতো 4 লাইন আছে, তথাপি গাঁৱৰ ভিতৰত সোমাই গ'লে একদম 4 লাইন লাগি যায় এনেকৈ। আৰু সৰু এটা বজাৰ আছে ইয়াত, এই বজাৰখন পাৰ হ'ম এতিয়া। আৰু ইয়াৰে পৰা মোটামুটি মই যোনখন ঠাইত গৈ আছোঁ ইয়াৰে পৰা মোটামুটি 20 কিলোমিটাৰমান হ'ব। তাৰপিছত 20 কিলোমিটাৰ যোৱাৰ পিছত অলপমান ৰেষ্ট ল'ব লাগিব, ৰেষ্ট লৈ পেলাই আৰু 5 কিলোমিটাৰ ভিতৰত যাব লাগিব। তাৰপিছত সেই ঠাইটো পাই যাম। তো বলক আমি পুনৰ যাত্ৰাটো আৰম্ভ কৰি দিওঁ এই মেঘালয়ৰ ৰাস্তাৰ পৰা। সো আমি অলপ দূৰত আহি পেলাই মানে 5 কিলোমিটাৰ আহি পেলাই ইয়াত এটা পালোঁ আৰ্মি কেম্প। চাই লওক আপোনালোকে কি জাগা, একদম চাব লগা জাগা। আপোনালোকে মানে আহিব, আপোনালোকে ফুৰি যাব, এই জাগাটো চাই যাব। তো ৰাস্তাৰ সন্মুখত মানে ৰাস্তাৰ লগতে এখন স্কুল পালোঁ আমি, পুৰণি স্কুল। সেই স্কুলখন কিমান দিনৰ পুৰণা আপোনালোকে ক'বচোন কমেণ্টত। একদম মানে ওপৰৰ চাল একদম ভাঙি লৈ গৈছে। তাৰ মাজতে মানে ল'ৰা ছোৱালী পঢ়ি আছে এইখন স্কুলত। আপোনালোকে ক'বচোন কিমান দিনৰ পুৰণি। চ' এইফালে আৰু বিধুন পেলাইছে, মানে বৰষুণ হৈছে না, ধান চান গাড়ীব, সেইকাৰণে বিধুন পেলাইছে চাওক। আৰু বৰষুণত পানী লাগি গৈছে, ইয়াত হাল মাৰিছে গাড়ী দি পেলাই। আৰু এটা কথা ক'বচোন আপোনালোকে, মানে ধানটো এতিয়া মানে ধান নহয় অকলে কৃষকবিলাকে মানে যি কৰি থাকে, মানে সিহঁতৰ মানে খেতি এতিয়া বেছি নহয় কিয় ক'বচোন। আপোনালোকে কমেণ্টত ক'বচোন কিয় কাৰণে বেছি নহয়। আগতে আমি মা দেউতাৰ মুখত শুনা পাইছোঁ আমি, মানে আগতে যদি ধান খেতি কৰিছে তেতিয়া মানে 1 বিঘাত 30 মোন 40 মোন ধান পাইছে। আৰু এতিয়া যদি ধান খেতি কৰে 20 মোনৰ ওপৰত নাহে। কিয় কাৰণে আপোনালোকে ক'বচোন কমেণ্টত। ৰাস্তা চাওক আপোনালোকে, মানে এসপ্তাহ বৰষুণ যে হৈছিল, সেই বৰষুণত ৰাস্তাবিলাক একদম ভাঙি চাঙি চুৰমাৰ হৈ গৈছে। ৰাস্তাৰ কোনো মানে পুৰুপে নাই ইয়াত। আৰু এইফালে নতুনকৈ বনাই দি আছে, অলপ উশাহ কৰি বনাই দি আছে। মানে অলপ বৰষুণ হ'লে পানী লাগি যায় না, সেইকাৰণে অলপ উশাহ কৰি বনাই দি আছে এইখিনি আৰু আগৰ পৰাই ডাউন আছিল। চ' আৰু আমি পাই গ'লোঁ ৰাস্তাৰ লগত মানে পাথৰ ভাঙা না মিল বুলি কয়, মানে কেঁচাৰ বুলি কয়। এইটো কেঁচাৰ পালোঁ আমি। চাওক কিমান ডাঙৰ কেঁচাৰ, এইখন মানে সদায় ষ্টাফ থাকে। চাওক আপোনালোকে চাব, কমেণ্টত ক'বচোন এনেকৈ কেঁচাৰ কোনোবা জেগাত চাইছে নেকি আপোনালোকে। ৰাস্তাৰ সন্মুখত একদম ৰাস্তাৰ লগত। চ' আপোনালোকে সেই নদীটো চাইছে না, এইখন নদী মানে পাহাৰৰ পৰা পানী মানে গৰি গৰি আহি আছে। চাওক আপোনালোকে কিমান শব্দ আহি আছে সেই পানীটোৰ, চাওক বম শব্দকৈ পানী আহি আছে স্পীডত। চাওক আপোনালোকে এই পানীটো ক'ৰ পৰা আহিছে, সেই তাতে গৈ আছোঁ আমি, সেই ঠাইটো আপোনালোকে চাই থাকিব। আৰু ৰাস্তা চাওক ইণ্টাৰনেশ্যনেল ৰাস্তা, সেই ৰাস্তা দি গৈ আছোঁ আমি। মানে মোৰ লগত যিজনে আছিল এই দাদাজনক গাড়ী চলাব দিছিলোঁ, কিন্তু এতিয়া চেঞ্জ কৰি দিলোঁ, মানে মই চলাই যাম এতিয়া। মানে বহুত আহিলোঁ ৰাস্তা, মানে তাৰ হাতটো অলপ বিষাই আছে। এইখনে হ'ল সেই ৰাস্তাটো, চাওক আপোনালোকে এইখন সেই ৰাস্তাটো, মানে যিখন ঝৰ্ণা পৰি আছে চাওক, এইটো সেই ঝৰ্ণা দি এই নদীৰ পানী আহি আছে, এই ঝৰ্ণাৰ পৰা আহি আছে। এইটো কোনো নদী নহয়, নদীৰ পানী নহয়, মানে এইটো বৰষুণৰো পানী নহয়,
এইটো পাহাৰৰ পৰা ঝৰ্ণা যিটো আছে এই ঝৰ্ণাৰ পানীটো আহি আছে। আপোনালোকে চাব, আমি গৈ আছোঁ, আপোনালোকে ভালদৰে চাই থাকক। আৰু মই এতিয়া ৰাইড কৰি আছোঁ, আৰু যিজনে দিছিলোঁ, মই যিজন ল'ৰাক দিছিলোঁ, মোৰ দাদা বুলি হয়, দাদাক লৈ আহিছোঁ, তাক দিছিলোঁ ৰাইড কৰিবৰ কাৰণে। ইয়াৰ হাতটো অলপ বিষাই আছে আৰু মই গৈ আছোঁ। আৰু ৰাস্তা চাওক, ৰাস্তা কি ক'ম আৰু, চাব লগা। মেঘালয়ৰ ভিতৰত ইমান ধুনীয়াকৈ বনাই দিছে ৰাস্তা, ইণ্টাৰনেশ্যনেল ৰাস্তা। আপোনালোকে আহিব এই ৰাস্তাটো, এই ঠাইটো যে দেখা পাইছে আপোনালোকে, এইটো কি বুলি কয়, চাপ্লাই পানী দিব লগা, মানে দিব বুলি সেইকাৰণে আনি থৈ দিছে পাইপবিলাক। আৰু গৈ আছোঁ, আপোনালোকে চাব, অলপ পিছতে মই পাই যাম সেই ঝৰ্ণাটো। চ' মই বহুত টাইম গাড়ী চলানোর পিছত সেই ঠাইখন পাই গ'লোঁ। আপোনালোকে চাওক, এই ঠাইটো ঝৰ্ণা বুলি কয়, আৰু কোনোবাই ৰিজৰ্ট বুলি কয়। মানে মানুহে চাব আহে, ঘূৰিব আহে। চ' আমি তলত গৈ আছোঁ, চাই থাকক। এইখন হ'ল সেই ঠাইটো, চাওক আপোনালোকে, মানে পানীৰ শব্দটো চাওক কেনেকৈ আহি আছে। চাওক আপোনালোকে ভালদৰে। এনেকৈ ঠাই আপোনালোকে দেখা পাইছে নেকি কোনোবা দিন? দেখা পাইছে না? ৰিজৰ্ট বুলি কয় এই ঠাইটো। এই কি ক'ম, মজাৰ জেগা এইখন। মই অলপ যাব চেষ্টা কৰোঁ, তাত যাব পাৰোঁ নেকি চাওক। চ' আপোনালোকে চাই থাকক, আমি গৈ আছোঁ, লাহে লাহে মই যাব পাৰোঁ নেকি। পানী যিমানেই স্পীড আহি আছে, মইতো ভাবি আছোঁ পৰি যাম নেকি। ইয়াত চেণ্ডেলটো খোলোঁ, গৈ পেলাই মই গৈ আছোঁ লাহে লাহে। চাব আপোনালোকে। মোৰ ভয় লাগি আছে, ইমান স্পীডত পানী আহি আছে। তথাপি সেই পানীৰ মাজত মই যাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ ভালদৰে। আপোনালোকে চাব, এই ঝৰ্ণাৰ মাজতে মই থিয় হৈ আছোঁ। মই আৰু মানুহ যাওঁ, অলপমান কেমেৰা এইফালে কৰিছোঁ। চাওক, কিমান স্পীডত আহি আছে পানী। ইয়াত মানুহে আহি পেলাই গা ধুই থাকে। ত' আপোনালোকে আহক, এই জেগাটো চাই লওক। আৰু এই জেগাটোৰ নাম হ'ল সিদ্ধিনাথ চণ্ডীখোলা পাহাৰ বুলি কয়। তাত আহক আপোনালোকে। চণ্ডীখোলা বুলি কয়। আৰু আপোনালোকে চাই যাওক, আৰু ঝৰ্ণাটাকে ভাল ধুই যাওক। আৰু মই অলপ যাব পাৰিম নেকি? মোৰ ভয় লাগি আছে, যাব পাৰিম নে নাই।